নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ মই শ্ৰী ৰাহুল চুটিয়াই স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 12ৰ ইংৰাজী কিতাপখনৰ যিটো 2 নম্বৰ লেসন লষ্ট স্প্ৰিং তাৰ 2 নম্বৰ পাৰ্টটো আলোচনা কৰিম। ইতিমধ্যে আমি ইয়াৰ যিটো পাৰ্ট 1 আছিলে সেই পাৰ্ট 1ৰ ভিডিঅ' আগবঢ়াইছোঁ। যদিহে তোমালোকে চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তোমালোকে চাই ল'ব পাৰিবা। তো আজি আমি লষ্ট স্প্ৰিঙৰ যিটো 2 নম্বৰ পাৰ্ট আছে সেই পাৰ্টটো আলোচনা কৰিম। I want to drive a car. মই এখন কাৰ চলাব বিচাৰোঁ। মুকেশ insist on being his own master. মুকেশে নিজে নিজৰ গৰাকী হোৱাটো খুব বিচাৰে। insist on মানে জোৰ দিয়াটো, তাৰমানে মুকেশে খুব বিচাৰে নিজে নিজৰ গৰাকী হোৱাটো বিচাৰে। গতিকে সেইটো কাৰণে সি কৈছে যে I want to drive a car. মই এখন কাৰ চলাব বিচাৰোঁ বুলি। I will be a motor mechanic, he announces. আৰু সি কয় কি বুলি কয় যে I will be a motor mechanic. মই এজন মটৰ মেকানিক হ'ম বুলি মুকেশে কয়। Do you know anything about cars? তুমি কাৰৰ বিষয়ে কিবা জানানে? I ask. মই সুধোঁ। ইয়াতে মই মানে লিখকৰ কথা কৈছে। লিখকে মুকেশক সোধে যে তুমি কাৰৰ বিষয়ে কিবা জানা জানো, তেনেকৈ বুলি সোধে। I will learn to drive a car, he answers, looking straight into my eyes. আৰু তেতিয়া সি উত্তৰ দিয়ে, মোৰ চকুলৈ পোনপটীয়াকৈ পোনে পোনে চাই লৈ পিনি উত্তৰ দিয়ে। কি বুলি উত্তৰ দিয়ে? যে I will learn to drive a car. মই কাৰ চলাবলৈ শিকিম, সেইবুলি লিখকৰ চকুলৈ চাই লৈ পিনি কয়। His dream looms like a mirage amidst the dust of streets that fill his town Firuzabad, famous for its bangles. আৰু তাৰ যি এই সপোনটো মিৰেজৰ লিখীয়া, যিটো তোমাৰ ফিৰোজাবাদ টাউনৰ গোটেই ৰাস্তাত তোমাৰ যিটোখিনি ডাষ্ট হয়, ধূলি বালিৰে ভৰি পৰা ৰাস্তাৰ যি মিৰেজ, সেই মিৰেজৰ নিচিনা ফেমাছ ফৰ ইটছ বেংগলছ, যিখন ঠাই বেংগলছৰ বাবে বিখ্যাত। বেংগলছ মানে হৈছে খাৰুৰ বাবে বিখ্যাত। এতিয়া তোমালোকে এই মিৰেজ শব্দটোৰ অৰ্থটো বুজি পাইছানে নাই পোৱা? ইয়াৰ অসমীয়া শব্দটো হৈছে কি বুলি কয়, মৰিচিকা। এতিয়া মৰিচিকা মানে কি চাবা, মই এই লাইনটো তোমাক ভালদৰে বুজাই দিছোঁ। তুমি কেতিয়াবা কি হয়, এইটো চবেই আমি জানোঁ একচুৱেলি, তুমি যদি ৰাস্তাত কেতিয়াবা খোজকাঢ়ি যোৱা, তুমি বোলে এইডোখৰ পাইছা দেই, এইডোখৰ পাই লৈ পিনি তাৰপিছত এইডোখৰ মানত তুমি দেখিছা পানীৰ গতে দম এটা হৈ আছে, কিন্তু প্ৰকৃততে সেইখিনি পানী নহয়। আৰু গৈ লৈ পিনি যেতিয়া চালাগে, ইয়াত যেতিয়া তুমি দেখিছিলা সেইখিনি দেখোন একদম পূৰা সঁচা পানী গতেই লাগিব, কিন্তু যেতিয়া তুমি গৈ তাত পালাগে, পাই লৈ পিনি দেখিলা যে সেইখিনি পানী নহয়, সেইখিনি মৰিচিকা, সেইটো মৰিচিকা বুলি কয়। এতিয়া এই যি মুকেশৰ সপোনটো, এই সপোনটো তাৰ মৰিচিকাৰ দৰে। যেনে এইডোখৰত যেতিয়া সি আছে, প্ৰেজেণ্টত যেতিয়া আছে, ভৱিষ্যতৰ সেই কথাটো সি যে কৈছে মটৰ মেকানিক হ'ম বুলি, তাৰ সঁচা যেনেই লাগিছে, কিন্তু গৈ যেতিয়া গৈছে যে সেইটো পচিবল নহয়েই, সম্ভৱ নহয়গৈ। বুজি পাইছানে বাৰু? কেতিয়াও সফল নহয়গৈ। ঠিক তেনেকৈ মৰিচিকাৰ দৰে বুলি কৈছে তাৰ সপোনটো। Every other family in Firuzabad is engaged in making bangles. ইয়াত কৈছে যে এভৰি আদাৰ ফেমিলি ইন ফিৰোজাবাদৰ প্ৰতিটো পৰিয়ালৰ লোকেই কি হৈ থাকে, ইজ এংগেজড ইন মেকিং বেংগলছ বনোৱাত। বেংগলছ মানে কি? খাৰু বনোৱাত এংগেজড হৈ আছে, নিয়োজিত হৈ আছে। ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্ল'য়িং ইণ্ডাষ্ট্ৰী, হুৱেৰ ফেমিলিজ হেভ স্পেণ্ট জেনেৰেশ্যনছ ৱৰ্কিং এৰাউণ্ড ফাৰ্নেচেছ, welding glass, making bangles for all the women in the land it seems. ইয়াতে কৈছে যে ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্ল'য়িং ইণ্ডাষ্ট্ৰী। এইটো হৈছে চেণ্টাৰ, কেন্দ্ৰস্থল, ভাৰতবৰ্ষৰ কেন্দ্ৰস্থল, য'ত গ্লাছ ব্ল'য়িং ইণ্ডাষ্ট্ৰী আছে, গ্লাছৰ ইণ্ডাষ্ট্ৰী আছে, গ্লাছ বনোৱা। হুৱেৰ ফেমিলিজ হেভ স্পেণ্ড জেনেৰেশ্যন ৱৰ্কিং এৰাউণ্ড ফাৰ্নেছ, আৰু য'ত গোটেই পৰিয়ালবোৰে সেই ঠাইত থকা গোটেই পৰিয়ালবিলাকে জেনেৰেশ্যনটো, পুৰুষ ধৰি পুৰুষ, ইটো পুৰুষৰ পাছত সিটো পুৰুষে কি কৰি আছে, সেই তাত কাম কৰি আছে। ফাৰ্নেচেছ মানে হৈছে বন্ধ কোঠালি, য'ত তোমাৰ শীতটো, তাপটো উৎপাদন কৰা হয়। তাৰমানে তাপৰ ভিতৰত কাম কৰি থাকে, ঘৰটোৰ ভিতৰতো গোটেই তাপ হৈ থাকে, এনেকুৱা এটা বন্ধ কোঠালি। বুজি পাইছানে বাৰু? য'ত তাপ প্ৰডিউচ কৰা হয়, সেই তেনেধৰণৰ ফাৰ্নেচেছৰ ভিতৰত সোমাই লৈ পিনি তেওঁলোকে কাম কৰি থাকে। ৱেল্ডিং গ্লাছ ৱেল্ডিং কৰাত, এতিয়া ৱেল্ডিং মানে কি জানাই নহয়, যেনেকৈ ৱেল্ডিং দোকান বুলি ক'লে আমি নৰ্মেলি লোহাৰটো কাৰেণ্টত সেই তেনেকৈ জ্বলাই লৈ পিনি লগোৱাটো বিচাৰোঁ, হয়নে নহয়? ঠিক তেনেকৈ ৱেল্ডিং গ্লাছ মানে এতিয়া গ্লাছ জ্বালাইং কৰি লৈ পিনি লগোৱাটো বুজাইছে। মেকিং বেংগলছ, খাৰু বনোৱা, ফৰ অল দ্য উমেন ইন দ্য লেণ্ড ইট ছিমছ। আৰু এনেকুৱা যেন লাগে যেন গোটেই মহিলাৰ বাবে, পৃথিৱীত যিমানবোৰ মহিলা আছে, এই গোটেই মহিলাবোৰৰ বাবে যেন গোটেই বেংগলছবিলাকে তাতে বনোৱা হয়।
Mukesh's family is among them আৰু মুকেশৰ পৰিয়ালটো তাৰে মাজৰ এটা পৰিয়াল তাৰমানে সেই খাৰু বনোৱা এটা পৰিয়ালৰ মাজৰ মুকেশৰ পৰিয়ালটো none of them know that it is illegal for children like him to work in the glass furnaces with high temperature ইয়াত কৈছে যে none of them know তাৰ মাজৰ কোনেও নাজানে সিহঁত কোনেও নাজানে that যে it is illegal for children like him to work in the glass furnaces যে তাৰ নিচিনা চিলড্ৰেনবোৰ সৰু সৰু ল'ৰা ছোৱালীবোৰে সেই গ্লাছ ফাৰ্নেছেছত ফাৰ্নেছ মানে গম পাইছা নহয় বন্ধ কোঠালি য'ত তাপ থাকে খুব সেই তেনেকুৱা বন্ধ কোঠালিত কাম কৰাটো যে ইলিগেল হয় বেআইনী হয় সেই কথাটো তেওঁলোক কোনেও নাজানে উইথ হাই টেম্পাৰেচাৰ বহুত গৰমৰ টেম্পাৰেচাৰত বহুত উষ্ণতা হয় তাৰ ভিতৰত তাত কাম কৰিব লগা হয় ইন ডিংগি চেলছ উইদাউট এয়াৰ এণ্ড লাইট আৰু ডিংগি মানে আন্ধাৰ কোঠালিত কি কৰি থাকে তাত কোনো এয়াৰ বায়ু নোসোমাই বতাহ এই কি বুলি কয় লাইট পোহৰ নাপায় সেই তেনেকুৱা বন্ধ কোঠালিত আবদ্ধ হৈ কাম কৰি থাকিব লাগে that the law if enforced could get him and all those 20,000 children out of the hot furnaces where they slog their daylight hours often losing the brightness of their eyes তাৰপিছত কৈছে যে ইয়াতে কৈছে that the law if enforced যদিহে আইন এনফৰ্চ হয় যদি সেই আইনখন যদি বলবৎ কৰা হয় could get him and all those 20,000 children out of the hot furnaces যদিহে আইন বলবৎ কৰা হয় তেন্তে সেই তাত যি 20,000 সৰু সৰু ল'ৰা ছোৱালীয়ে সেই ফাৰ্নেছেছৰ ভিতৰত কাম কৰি আছে তেওঁলোকক উলিয়াই অনা হ'ব তাৰ পৰা where they slog their daylight hours যি দিনৰ ভাগৰ যিখিনি daylight hours তাৰমানে দিনৰ ভাগত তেওঁলোকে কি সেই কঠোৰ পৰিশ্ৰম কৰি থাকে তাত often losing the brightness of their eyes আৰু সেই যিহেতু বন্ধ কোঠালি আন্ধাৰ মুন্ধাৰ ভিতৰত সোমাইলে সিহঁতে কাম কৰি থাকিব লগা হয় গতিকে তেওঁলোকৰ চকুৰ যি স্মৃতি শক্তি সেই স্মৃতি শক্তিও হেৰুৱাই আহে Mukesh eyes beam as the volunteers to take me home which he proudly says is being rebuilt আৰু মুকেশে যেতিয়া মোক তাৰ ঘৰলৈ মোক মানে লিখকক যেতিয়া লগ ধৰে তাৰ ঘৰলৈ যাবৰ বাবে তেতিয়া সেইকৰণে সি খুব প্ৰাউডলি অহংকাৰে গৌৰৱেৰে কয় যে তাৰ ঘৰটো নতুনকৈ বনোৱা হৈছে বুলি ৰিবিল্ড কৰা হৈছে বুলি We walked down stinking lanes soaked with garbage past homes that remain hovels with crumbling walls wobbly doors no windows crowded with families of humans and animals coexisting in a primeval state ইয়াতে কৈছে যে we walked down stinking lanes soaked with garbage আমি খোজকাঢ়ি গৈছিলোঁ য'ত তোমাৰ ষ্টিংকিং বুলি কৈছে তাৰমানে গোন্ধ থকা লেতেৰা গোটেই গাৰ্বেজ আছিলে জাবৰ জোঁথৰ পেলোৱা দম আছিলে তেনেকুৱা গোটেই লেতেৰা গোন্ধময় গলি এটা দি গৈছিলোঁ পাষ্ট হোমছ ডেট ৰিমেইন হোভেলছ উইথ ক্ৰাম্বলিং ৱাল যিবিলাকত ঘৰবিলাকতৰ আৰু কিছুমান ঘৰ এৰি থৈ গৈছিলোঁ ঘৰ পাৰ হৈ গৈছিলোঁ যিবিলাক ঘৰৰ ৱালবিলাকত একেবাৰে জৰাজীৰ্ণ অৱস্থা দৰ্জা চৰ্জা নাই ভঙা চিঙা অৱস্থা টাইপৰ নো উইণ্ড'জ খিৰিকী নাই ক্ৰাউডেড উইথ ফেমিলিজ অফ হিউমেনছ গোটেই পৰিয়ালবিলাকত মানুহবিলাকত ক্ৰাউড ভিৰ বান্ধি থাকে এণ্ড এনিমেলছ কো এক্সিষ্টিং ইন এ প্ৰিমেবল ষ্টেট লগতে জীৱ জন্তু মানুহ দুনু চব একেলগতে থাকে যেন সেই প্ৰিমেবল ষ্টেট আদিম যুগত যেনেকৈ জীৱ জন্তু মানুহ এইবিলাক একেলগতে যিটো পৰিৱেশত আছিলে যেনেধৰণে আছিলে ঠিক তেনেধৰণেৰে থকাৰ নিচিনা He stops at the door of one such house, bangs a wobbly iron door with his foot and pushes it open. আৰু সি মানে মুকেশৰ কথা কৈছে লিখকে যে মুকেশে গৈ পিনি এখন তেনেকুৱা ধৰণৰ এটা ঘৰৰে দৰ্জা এখনৰ সন্মুখত থিয় হয়গে ৰখেগে bangs a wobbly iron door with his foot আৰু তাৰ ভৰিৰে সেই অলপ ভঙা চিঙা টাইপৰ এখন লোহাৰ দৰ্জাত খুন্দা মাৰে গুৰ মাৰে ভৰিটোৱে এণ্ড pushes it open আৰু সেইখন ঠেলি লৈ পিনি খোলে we enter a half built shack আমি এখন আধা বনোৱা ওপৰৰ আধা চালি চোৱা এটা ঘৰৰ ভিতৰত সোমাওঁ in one part of it thatched with dead grass is a firewood stove over which sits a large vessel of sizzling spinach leaves আৰু কি বুলি কৈছে in one part of it thatched with dead grass মৰা ঘাঁহ তাৰমানে ঘাঁহ আৰু দেই গ্ৰাছ মানে ঘাঁহনীয়া শুকান খেৰ বুলি ধৰিব পাৰে আৰু খেৰেৰে কি কৰি থোৱা আছে এখন চালি চাই থোৱা হৈছে ইজ এ ফায়াৰ টু ষ্টভ অভাৰ হুইচ চিটছ এ লাৰ্জ ভেছেল আৰু এটা চাইডে এটা ষ্টভ আছে যিটো তোমাৰ ষ্টভটোৰ ওপৰত চিটছ এ লাৰ্জ ভেছেল অফ চিজলিং স্পিনেক লিভছ কিছুমান পালেং শাক বনাই আছে তাতে এটা ভেছেল আছে তাত
পালেং শাক কিছুমান উতলাই আছে বনাই আছে অন দ্য গ্ৰাউণ্ড ইন লাৰ্জ এলুমিনিয়াম প্লেটাৰ্ছ আৰ ম'ৰছ অফ ভেজিটেবলছ আৰু মাটিৰ তলত অলপ এলুমিনিয়াম প্লেট আছে এলুমিনিয়ামৰ কেইখনমান প্লেট আছে য'ত তোমাৰ কাটি থোৱা ভেজিটেবলছ কিছুমান শাক পাচলি কিছুমান থৈ দিয়া হৈছে পাচলি কিছুমান এ ফ্ৰেইল য়াং উমেন ইজ কুকিং দ্য ইভিনিং মিল ফৰ দ্য হোল ফেমিলি আৰু এগৰাকী দুৰ্বল অসহায় মহিলাই কি কৰি আছে এই পৰিয়ালটোৰ বাবে গোটেই হোল ফেমিলি গোটেই পৰিয়ালৰ মেম্বাৰসকলৰ বাবে ইভিনিঙৰ মিল খাদ্য প্ৰস্তুত কৰি আছে থ্ৰু আইজ ফিল উইথ স্ম'ক চি স্মাইল যদিও তাইৰ চকুত গোটেই ধোঁৱাই ভৰি আছে তাৰমানে যিহেতু ষ্টভটো জ্বলাই আছে ন ষ্টভৰ ধোঁৱা গলি পিনে তাই গোটেই চকুত লাগি আছে ধোঁৱাই ভৰি আছে তথাপি কিন্তু তেখেতে কি কৰিছে হাঁহিছে লিখকলৈ চাই এটা মিচিকে হাঁহি মাৰিছে চি ইজ দ্য ৱাইফ অফ মুকেশ এল্ডাৰ কি বুলি কৈছে চি ইজ দ্য ৱাইফ অফ মুকেশ এল্ডাৰ মুকেশৰ এল্ডাৰ ডাঙৰ ককায়েকৰ ঘৈণীয়েক চি ইজ দ্য ৱাইফ অফ ইয়াত নেক্সট পাবা তোমালোক ব্ৰাদাৰ গতিকে আমি গম পালোঁ যে সেই মহিলাগৰাকী মুকেশৰ ককায়েকৰ ঘৈণীয়েক নট মাছ অল্ডাৰ ইন ইয়াৰ্ছ চি হেজ বিগান টু কমন ৰেচপেক্ট এজ দ্য বহু দ্য ডটাৰ ইন ল' অফ দ্য হাউচ অলৰেডি ইন চাৰ্জ অফ 3 men হাৰ হাজবেণ্ড মুকেশ এণ্ড এ ফাদাৰ ইয়াতে কৈছে যে নট মাছ অল্ডাৰ ইন ইয়াৰ্ছ যদিও বয়সত ইমান ডাঙৰ নহয় সেই মহিলাগৰাকী ইমান ডাঙৰ নহয় মুকেশতকৈ বৰ বেছি ডাঙৰো নহ'ব চি হেজ বিগান টু কমন ৰেচপেক্ট এজ দ্য বহু কিন্তু তথাপি কিন্তু তেওঁ এটা সন্মান পাইছে বা সন্মান দিয়ে যিহেতু তেওঁ বহু হয় ঘৰখনৰ দ্য ডটাৰ ইন ল' বোৱাৰী হয় অফ দ্য হাউচ ঘৰখনৰ বোৱাৰী অলৰেডি ইন চাৰ্জ অফ 3 men আৰু গোটেই 3জন মানুহক তেওঁ প্ৰতিপালন কৰে যেনে ৰন্ধা বঢ়া গোটেইখিনিতো মহিলাই কৰে গতিকে খুৱাই বোৱাই আছে আৰু হাৰ হাজবেণ্ড মুকেশ এণ্ড এ ফাদাৰ আৰু 3জনৰ কথা কৈছে যি 3জনক চোৱা চিতা কৰে কোন কোন বুলি কৈছে সেই মহিলাগৰাকীৰ গিৰিয়েক অৰ্থাৎ মুকেশৰ ককায়েক মুকেশ আৰু সিহঁতৰ দেউতা হুৱেন দ্য older man enters she gently withdraws behind a broken wall and brings her veil closer to her face আৰু যেতিয়া ডাঙৰ কোনো ব্যক্তি সেই ভিতৰলৈ সোমাই আহে তেতিয়া কি কৰে সেই মহিলাগৰাকীয়ে অলপ সেই ভগা যিখন ৱাল আছিলে সেই ৱালখনৰ পিছলৈ গুচি যায় এণ্ড ব্ৰিংছ হাৰ ভেইল ক্লজাৰ টু হাৰ ফেচ আৰু তেখেতে কি কৰে মুখখন ঢাকিবৰ বাবে এখন উৰণি টানি আনে উৰণি লৈ লয় এজ কাষ্টম ডিমাণ্ডছ ডটাৰ্ছ ইন ল' মাষ্ট ভেইল দ্য ফেচেছ বিফ'ৰ মেল এল্ডাৰ যিহেতু তেওঁলোকৰ ৰীতি নীতিয়ে আছে এটা কাষ্টম আছে প্ৰথা আছে যিটোত ডটাৰ্ছ ইন ল'সকলে বোৱাৰীসকলে কি কৰে যেতিয়া ডাঙৰ কোনো ব্যক্তি আহে ডাঙৰ ব্যক্তিৰ আগত কি কৰে তেওঁলোকে উৰণি টানি লয় ইন দিছ কেছ দ্য এল্ডাৰ ইজ এন ইম্পভাৰিষ্ট বেংগল মেকাৰ আৰু সিহঁতৰ যিজন এল্ডাৰ হয় ককায়েকজন হয় সেই মহিলাগৰাকীৰ গিৰিয়েকজন হয় সেইজন এজন দুখীয়া বেংগল মেকাৰ হয় খাৰু বনোৱা ব্যক্তি হয় ডেছপাইট লং ইয়াৰ্ছ অফ হাৰ্ড লেবাৰ ফাৰ্ষ্ট এজ এ টেইলৰ দেন এ বেংগল মেকাৰ হি হেজ ফেইল টু ৰিন'ভেট এ হাউচ আৰু যদিও তেখেতে কঠোৰ পৰিশ্ৰম কৰিছে প্ৰথমে তেখেতে এজন টেইলাৰ হিচাপে কাম কৰিছিলে তাৰপিছত বেংগল মেকাৰ হিচাপে কাম কৰিছে তথাপি কিন্তু তেখেতে তেওঁলোকৰ ঘৰটো ৰিন'ভেট কৰিবৰ কাৰণে ৰিপেয়াৰ কৰিবলৈ সক্ষম হোৱা নাই চেণ্ড হিজ 2 sons টু স্কুল আৰু লগতে দুটা পুত্ৰ সন্তান আছে সিহঁতৰ সেই পুত্ৰ সন্তানকো স্কুললৈ পঠাব পৰা নাই অল হি হেজ মেনেজ টু ডু ইজ টিচ দেম হোৱাট হি নোজ দ্য আৰ্ট অফ মেকিং বেংগলছ আৰু এটাই কৰিব পাৰিছে তেখেতে যে অকল তেখেতে যিটো কলা জানে বেংগলছ বনোৱা খাৰু বনোৱা সেই কলাটোৱে কেৱল সেই ল'ৰা দুটাক শিকাবলৈ পাৰিছে বেলেগভাৱে এডুকেশ্যন দিব পৰা নাই শিক্ষা দিব পৰা নাই It is his karma, his destiny, says Mukesh, grandmother, who has watched her own husband go blind with dust from polishing the glass of bangles. তাৰ পিছত মুকেশৰ আইতাকে কয় কি বুলি কয় যে ইট ইজ হিজ কাৰ্ম হিজ ডেষ্টিনি এইটো আচলতে ভাগ্যৰ কথা বা এইটো তাৰ ভাগ্য who has watched her own husband go blind with the dust from polishing the glass of bangles যিগৰাকী মহিলা মানে আইতাকৰ কথা কৈছে মুকেশৰ আইতাকে নিজেই দেখিছে যে তেখেতৰ হাজবেণ্ডে তেখেতৰ গিৰিয়েক কি হৈছে সেই তেনেকুৱা বেংগলছ গ্লাছ অফ বেংগলছ যিটো বেংগল বনায় খাৰু বনায় সেই তাৰ খাৰু বনোৱা এই ফাৰ্নেচেছতে সোমাই থাকিলে পিনি তেখেতৰ চকুৰ শক্তিটো স্মৃতি শক্তি হেৰুৱাই লৈ পিনি ব্লাইণ্ড হৈ গৈছে
অন্ধ হৈ গ'ল। কেন এ গড গিভেন লিনেজ এভাৰ বি ব্ৰকেন চি ইমপ্লাইজ। আৰু তেতিয়া আকৌ কয় এষাৰ কথা, সেই আইতাকগৰাকীয়ে কি বুলি কয় যে ভগৱানে যিটো দি থৈ গৈছে সেইটো জানো কোনোবাই ভাঙিব পাৰে। Born in the caste of bangle makers, they have seen nothing but bangles in the house, in the yard, in every other house, every other yard, every street in Firozabad. ইয়াতে কৈছে যে বৰ্ণ ইন দ্য কাষ্ট অফ বেংগল মেকাৰ, যিহেতু খাৰু বনোৱা এটা পৰিয়ালত জন্ম হৈছে বা জাতিত জন্ম লৈ পিনি সিহঁতে দে হেভ চিন নাথিং বাট বেংগলছ, তেওঁলোকে বেলেগ একো দেখা নাই, কেৱল খাৰুৱে দেখা পাইছে, বেংগলছে দেখিছে। ইন দ্য হাউচ, ঘৰৰ ভিতৰত দেখে। ইন দ্য ইয়াৰ্ড, চোতালত দেখে। ইন এভৰি আদাৰ হাউচ, আৰু বাকী যি সেই ঠাইৰ মানুহৰ ঘৰ আছে সেই মানুহৰ ঘৰবিলাকতো দেখে। এভৰি আদাৰ ইয়াৰ্ড, প্ৰত্যেক ঘৰৰ চোতালত দেখিবলৈ পোৱা যায়। এভৰি ষ্ট্ৰীট ইন ফিৰোজাবাদ, আৰু ফিৰোজাবাদৰ প্ৰতিটো ৰাস্তাতে কেৱল খাৰু খাৰু দেখিবলৈ পোৱা যায়। স্পাইৰেলছ অফ বেংগলছ, সানি গোল্ড, পেডি গ্ৰীণ, ৰয়েল ব্লু, পিংক, purple, every color born out of the 7 colors of the rainbow lie in mounds in unkempt yards, are piled on 4-wheel handcarts pushed by young men along the narrow lanes of the shanty town. ইয়াতে কৈছে যে বিভিন্ন ৰঙৰ কথা কৈছে, বেংগলছবিলাকত খাৰুৰ কথা কৈছে, যেনে তোমাৰ সানি গোল্ড, পেডি গ্ৰীণ, ৰয়েল ব্লু, পিংক, পাৰ্পল, এভৰি কালাৰ বৰ্ণ আউট অফ দ্য 7 কালাৰ্ছ অফ ৰেইনবোৰ যি 7টা ৰং, সেই 7টা ৰঙৰ সেইখিনি কি কৈছে, লাইন মাউণ্টছ ইন আনকেম ইয়াৰ্ডছ, আৰ পাইল অন 4-wheel handcarts pushed by young men along the narrow lanes of the shanty town. কি কৈছে, এখন ইয়াৰ্ডত তাৰমানে চোতালত উলিয়াই লৈ পিনি সেই খাৰুখিনি বান্ধি লৈ পিনি কি কৈছে, এখন গাড়ীত উঠাই লৈ পিনি 4-wheeler এখন, 4চকীয়া এখন ঠেলাই হ'ব, এখন ঠেলাত উঠাই লৈ পিনি সেই এজন ডেকা ল'ৰাই ঠেলি লৈ পিনি নিছে বিক্ৰী কৰিবৰ কাৰণে। এণ্ড ইন ডাৰ্ক হাটমেন্স next to lines of flames of flickering oil lamps sit boys and girls with their fathers and mothers welding pieces of colored glass into circles of bangles. আৰু এটা ডাৰ্ক হাটমেন্সত, আন্ধাৰ চোতালত কি হৈছে, নেক্সট টু লাইনছ অফ ফ্লেমছ অফ ভিতৰত এটা হাট মানে জুপুৰি ঘৰ, আৰু সেই জুপুৰি ঘৰৰ ভিতৰত কি কৈ আছে, নেক্সট টু লাইনছ অফ ফ্লেমছ অফ ফ্লিকাৰিং অইল লেম্পছ, তেলৰ লেম্প জ্বলাই লৈ পিনি ল'ৰা ছোৱালীবিলাকতে বহি লৈ, চিট বয়জ এণ্ড গাৰ্লছ উইথ দেয়াৰ ফাদাৰ্ছ, ল'ৰা ছোৱালীবিলাকতে মাক দেউতাকৰ লগত বহি লৈ পিনি যিখিনি গ্লাছ হয়, বিভিন্ন ৰঙৰ গ্লাছ হয়, সেই গ্লাছবিলাকত চাৰ্কুল আকাৰত, তাৰমানে খাৰু বনাবৰ কাৰণেতো চাৰ্কুলে কৰিব, চাৰ্কুল আকাৰত তেওঁলোকে ৱেল্ডিং কৰি আছে, জইন লগাই আছে। খাৰুৰ আকৃতিটো গম পাইছে, বৃত্তৰ গতিকে তেনেকৈ জইন লগাই আছে। দেয়াৰ আইজ আৰ মোৰ এডজাষ্টেড টু দ্য ডাৰ্ক দেন টু দ্য লাইট আউটছাইড, বাহিৰৰ পোহৰতকৈ তেওঁলোকে আন্ধাৰতে অলপ এডজাষ্ট হ'ব পাৰি। তাৰমানে কি হ'ল, এতিয়া সিহঁতো প্ৰথমৰে পৰা আন্ধাৰৰ কোঠালিৰ ভিতৰত সোমায়ে কাম কৰি আছে, গতিকে সিহঁতে সেই আন্ধাৰ কোঠালিত কাম কৰি লৈ পিনি অকণমান ভাল পায়, কমফৰ্টেবল পায়, হয়নে নহয়? গতিকে যেনে ধৰি লোৱা আমি এতিয়া কাৰেণ্টৰ পোহৰত থাকোঁতে কি হয়, কেতিয়াবা ঘপকেনে কাৰেণ্টটো গুচি গ'লে চাকি এটা লৈ পিনি যদি আমি কাম কৰিব বিচাৰোঁ বা লেম্প এটা জ্বলাই লৈ পিনি যদি কাম কৰিব বিচাৰোঁ, কিবা নেদেখা গতেই লাগে, হয়নে নহয়? ঠিক তেনেকৈ আন্ধাৰ পোহৰত থকা মানুহ এজনে, ছাপ'জ যেনিবা কোনোবাই চাকিৰ পোহৰত পঢ়ে, সেই মানুহজনে যদি এদিন যদি কাৰোবাৰ ঘৰত ফুৰিবলৈ গৈ লাইটৰ পোহৰ পাই যায়, তেওঁ অলপ কিবা আচহুৱা ধৰণৰ এটা অনুভৱ হ'ব। ঠিক তেনেকুৱা ধৰণৰ কথা। গতিকে সিহঁতে সেই অলপ পোহৰতে যিহেতু কাম কৰি থাকে বা আন্ধাৰত কাম কৰি থাকে, গতিকে তেওঁলোকে সেইবিলাকতে এডজাষ্ট হয়। ডেট ইজ ৱাই দে অফেন এণ্ড আপ লুজিং দেয়াৰ আইচাইট বিফ'ৰ দে বিকাম এডাল্টছ, আৰু সেইকাৰণে সিহঁতে কি হয়, বৰ বেছি বয়সস্থ নহওঁতেনে তেওঁলোকৰ চকুৰ স্মৃতিশক্তি হেৰুৱায়। Savita, a young girl in a drab pink dress, sits alongside an elderly woman shouldering pieces of glass. Savita নামৰ এজনী সৰু ছোৱালী, যিজনী ড্ৰেপ পিংক ড্ৰেছ, পিংক কালাৰৰ এযোৰ ড্ৰেছ পিন্ধি আছে। ড্ৰেপ মানে ৰংটো নাইকিয়াই হৈ গৈছে, গুলপীয়া ৰং হয়, কিন্তু ৰংটো উৰিয়ে গৈছে আৰু দেই, কাপোৰ বহুত পুৰণা হ'ল। তাই কি কৈছে, sits alongside an elderly woman shouldering pieces of glass, এজনী বয়সস্থ মহিলাৰ কাষত বহি লৈ পিনি সেই গ্লাছবিলাকত চল্ডাৰিং কৰি আছে, জইন লগাই আছে, তাৰমানে খাৰু বনাবৰ কাৰণে জইন কৰি আছে। এজ হাৰ হেণ্ডছ মুভ মেকানিকেলি লাইক দ্য টংছ অফ এ মেচিন, আই ৱাণ্ডাৰ ইফ শ্বি নোজ দ্য চেংটিটি অফ দ্য বেংগলছ শ্বি হেল্পছ মেক। আৰু তাই হাতখন খুব বেগেৰে চলে, তাৰমানে খুব বেগত চলে, জোৰেৰে চলে, মেকানিকেলি লাইক দ্য টংছ অফ মেচিনৰ এটা পাৰ্ট
যিটো খাৰু বনোৱাত ব্যৱহাৰ হয় সেই পাৰ্টটোৰ গতে তাইৰ হাতখন খুব চলিছে আই ৱণ্ডাৰ ইফ চি ন'জ দ্য চেংটিটি অফ দ্য বেংগল চি হেল্পছ মেক আৰু মই আচৰিত হৈছোঁ বা মই ভাবোঁ যে তাইয়ে সেই যে বনাই আছে খাৰু যে বনাই আছে সেই খাৰুৰ যিটো চেংটিটি হয় পবিত্ৰতা হয় সেই পবিত্ৰতাটোৰ বিষয়ে জানে নে নাজানে ইট চিম্বলাইজেছ এন ইণ্ডিয়ান উমেনছ সুহাগ অস্পিচিয়াছনেছ ইন মেৰিজ আৰু এইটোৱে চিম্বল কৰে খাৰুৱে চিম্বল কৰে এগৰাকী মহিলাৰ সুহাগটো চিম্বল কৰে যেনেকৈ আমাৰ হিন্দু ধৰ্মৰ মানুহৰ সেন্দুৰখিনি ধৰি লোৱা লৈ থাকিলে আমি জানো যে এগৰাকী বিবাহিত হয় বোৱাৰী হয়নে নহয় ঠিক তেনেদৰে তেখেতৰ হাজবেণ্ড জীয়াই আছে বুলি বুজি পাওঁ ঠিক তেনেকৈ সেই ক্ষেত্ৰত কি হয় সিহঁতৰ যেতিয়া বিয়া পাতে হাজবেণ্ড থাকে তেতিয়া সিহঁতে সেই খাৰু পৰিধান কৰে পিন্ধি থাকে গতিকে সেইটোৱে কৈছে কবি লিখকে ইট উইল ডৌন অন হাৰ ছাডেনলি ওৱান ডে হুৱেন হাৰ হেড ইজ ড্ৰেপড উইথ এ ৰেড ভেইল হাৰ হেণ্ডছ ডাইড ৰেড উইথ হেনা এণ্ড ৰেড বেংগলছ ৰোল অন টু হাৰ ৰিষ্ট আৰু এই কথাটো তাইয়ে এদিন হঠাতে বুজি পাব যেতিয়া তাই মূৰত এখন ৰঙা কাপোৰৰ উৰণি পৰিব আৰু তাই যেতিয়া হাতবোৰ হেনাৰে ৰং কৰি দিব আৰু তাই যেতিয়া হাতত খাৰু পিন্ধাই দিয়া হ'ব তেতিয়াহে তাই এই কথাখিনি বুজি পাব চি উইল দেন বিকাম এ ব্ৰাইড আৰু তেতিয়াই তাইয়ে এগৰাকী কইনা হ'ব গতিকে কইনা হ'লে তাইয়ে সেই কথাটো বুজি পাব লাইক দ্য অল্ড ওমেন বিচাইড হাৰ হু বিকেম ওৱান মেনি ইয়াৰ্ছ এগো আৰু সেই মহিলাগৰাকীৰ গতে যিগৰাকী মহিলা তাইৰ কাষত বহি আছে যিগৰাকীয়ে বহু বছৰ আগতেই কি বুলি কয় বিবাহিত হৈছিলে বা বিবাহ পাশত আবদ্ধ হৈছিলে চি ষ্টিল হেজ বেংগলছ অন হাৰ ৰিষ্ট বাট ন' লাইট ইন হাৰ আইজ আৰু সেই মহিলাগৰাকীৰ হাতত এতিয়াও খাৰু আছে কিন্তু তেওঁৰ চকুত পোহৰ নাই আনন্দ নাই এক ৱক চে ভাৰ খানা ভি নাহি খায়া চি চেজ তাইয়ে কয় সেই মহিলাগৰাকীয়ে কয় যে এক ৱক চে ভাৰ খানা ভি নাহি খায়া ইন এ ভইচ ড্ৰেইন of joy she has not enjoyed even one full meal in her entire lifetime আৰু তেওঁ গোটেই জীৱনতে কোনো পেট ভৰাই লৈ পিনি তেওঁ ভাত খাদ্যটো খাই পোৱা নাই that's what she has reaped her husband an old man with a flowing beard says I know nothing except bangles all I have done is make a house for the family to live in আৰু তেখেতৰ গিৰিয়েকেও কয় এগৰাকী অল্ড মেন হয় বয়সস্থ লোক হয় ব্যক্তি তেখেতৰ কি হয় ফ্ল'য়িং বিয়াৰ্ড তেখেতৰ চুলিখিনি বিয়াৰ্ডখিনি দাড়িখিনি দীঘল আৰু তেখেতে কয় যে আই ন' নাথিং এক্সেপ্ট বেংগলছৰ বাহিৰে মই একো চিনি নাপাওঁ মই একো নাজানো অল আই হেভ ডান ইজ মেক এ হাউচ ফৰ দ্য ফেমিলি টু লিভ ইন আৰু ইয়াৰ জৰিয়তে মই যিমানখিনি কৰিছোঁ তাৰ জৰিয়তে মোৰ পৰিয়ালৰ বাবে মোৰ পৰিয়ালটো থাকিবৰ বাবে মই এটা ঘৰ বনাব পাৰিছোঁ তেনেকৈ বুলি কয় হিয়াৰিং হিম ওৱান wonders if she has achieved what many have failed in their lifetime he has a roof over his head আৰু সেই কথাখিনি শুনি লৈ পিনি কবি এটা কথাই ভাবে যে সেই ব্যক্তিগৰাকীয়ে এটা সফল হৈছে যিটো কাৰ্যত বাকী বহুতেই জীৱনত ফেইল হৈছে সেই কামটো কৰিব পৰা নাই তাৰমানে ঘৰটো সি বনাব পাৰিছে ঘৰ এটা আছে আল্টিমেটলি পৰিয়ালটোক ৰাখিবৰ বাবে কিন্তু তাত থকা প্ৰায়বিলাকতো তেনেকুৱা ভাল ঘৰ নাই গতিকে সেইটো কাৰণে লিখকে ভাবিছে আৰু যে যি বাকীবোৰতকৈ তেখেতে কিবা এটা এচিভ কৰিছে সফল হৈছে কিছু ক্ষেত্ৰত হি হেজ এ ৰুফ অভাৰ হিজ হেড তেখেতৰ মূৰৰ ওপৰত এখন ৰুফ আছে চালি আছে তাৰমানে ঘৰ যে আছে সেই কথাটো কৈছে ভাল ঘৰ এটা থকা দ্য ক্ৰাই অফ নট হেভিং মানি টু ডু এনিথিং এক্সেপ্ট কেৰি অন দ্য বিজনেছ অফ মেকিং বেংগলছ নট ইভেন এনাফ টু ইট ৰিংছ ইন এভৰি হোম আৰু সেই তাত টকা নোহোৱাটো আৰু বেংগলছ বনোৱাৰ বাদে খাৰু বনোৱাৰ বাদে বেলেগ কাম নথকাটো তাৰ যি কান্দোন সেই দুখৰ যিটো কান্দোন সেই কান্দোনটো তাৰ প্ৰতি ঘৰতে শুনিবলৈ পোৱা যায় দ্য য়াং মেন ইকো দ্য লেমেণ্ট অফ দ্য এল্ডাৰ্ছ আৰু যিসকল ডেকাচাম সেই ডেকাচামে কি কৰে ওপৰ যিসকল ডাঙৰ চাম থাকে সেই ডাঙৰ চামটোক দোষাৰোপ কৰে দোষাৰোপ মানে ধৰি লোৱা তহঁতি বেলেগ কাম একো নকৰিলে অকল এইটোৱে আছে তেনেকুৱা ধৰণে ধৰি লওক কৰি লৈ পিনি দোষাৰোপ কৰে লিটিল হেজ মুভ উইথ টাইম ইট চিমছ ইন ফিৰোজাবাদ আৰু যিসকল সৰু আছে সেই সিহঁতো সময়ৰ গতিত খাপ খাই গৈছে মিলি গৈছে সেইখিনি ক্ষেত্ৰত ইয়াৰ্ছ অফ মাইণ্ড নাম্বিং টইল হেভ কিল অল ইনিচিয়েটিভ এণ্ড এবিলিটি টু ড্ৰিম আৰু সিহঁতে কি হয় যেতিয়া ক্ৰমান্বয়ে ডাঙৰ হৈ আহে তেওঁলোকৰ যি সপোন সেই সপোনবিলাকত তেতিয়াই তেওঁলোকৰ মৰি
যায়, মাৰ গুচি যায়, নাইকিয়া হৈ যায়। Why not organize yourself into a cooperative? I ask a group of young men who have fallen into the vicious circle of middlemen who trapped their fathers and forefathers. আৰু লিখকে সিহঁতক কিছু গ্ৰুপ এটাক ডেকা ল'ৰা এটা গ্ৰুপ থাকে আৰু সেই গ্ৰুপটোক লিখকে সোধে যে হোৱাই নট অৰ্গেনাইজ ইয়ৰ চেল্ফ ইনটু এ কোঅপাৰেটিভ, তোমালোকে কিয় নিজে এটা সমবায় সমিতি গঠন নকৰা তেনেকৈ বুলি সোধে। কাক সোধে? যিসকল গ্ৰুপ হু হেভ ফলেন ইনটু দ্য ভিচিয়াছ চাৰ্কেল অফ মিডলমেন হু ট্ৰেপ দেয়াৰ ফাদাৰ্ছ এণ্ড ফ'ৰ ফাদাৰ, তেওঁলোকে এটা ভিচিয়াছ নিষ্ঠুৰ যিটো মধ্যবিত্ত শ্ৰেণীৰ লোক আছে সেই লোকসকলৰ তেওঁলোক তাৰমানে এক্সপ্লইট হৈছিলে, শোষণ হৈছিলে, যিসকলে সিহঁতক ধৰিছে, দেউতাকহঁতক ধৰিছে আৰু তেওঁলোকৰ দেউতাকসকলক ধৰি লৈ পিনি সেই কামত নিয়োজিত কৰাইছে ধৰি বান্ধি লৈ পিনি। গতিকে সেই ডেকা ল'ৰাবোৰক লিখকে সোধে যে তোমালোকে নিজেই কিয় এটা সমবায় সমিতি গঠন নকৰা তেনেকৈ বুলি। ইভেন ইফ উই গেট অৰ্গেনাইজড উই আৰ দ্য ওৱানছ হু উইল বি হোল আপ বাই দ্য পুলিচ, বিটেন এণ্ড ড্ৰেগ টু জেইল ফৰ ডুইং ছামথিং ইলিগেল। আৰু তেতিয়া সিহঁতে কয় যে যদি আমি এই কামটো কৰোঁ, তেনেকৈ অৰ্গেনাইজ কৰোঁ, তেন্তে আমিয়ে সেইসকল হ'ম যিসকলক পুলিচে ধৰি লৈ যাব, মাৰিব আৰু জেইলত কিবা ইলিগেল বেআইনী কাম কৰা বুলি জেইলত ভৰাই থ'ব। দেছে সিহঁতে কয় দেৰ ইজ ন' লিডাৰ এমং দেম, ন' ওৱান হু কুড হেল্প দেম চি থিংছ ডিফাৰেণ্টলি। আৰু তাত সিহঁতৰ মাজত কোনো তেনেকৈ লিডাৰ বুলিবলৈ নাই যে তেওঁলোকক কিবা শিকাই দিব, এইটো কৰিব নালাগে, সেইটো তেনেকুৱা ধৰণৰ কিবা তোমাৰ এডভাইচ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত কোনো লিডাৰ এজন নাছিল। দে ফাদাৰ্ছ আৰ এজ টায়াৰ্ড এজ দে আৰ, তেওঁলোকৰ দেউতাকবোৰো ভাগৰি গৈছে এইবিলাক ক্ষেত্ৰত, সিহঁত যেনেকৈ ভাগৰি পৰিছে তেওঁলোকৰ দেউতাকসকলো ভাগৰি পৰিছে। দে টক এণ্ডলেছলি ইন এ স্পাইৰেল ডেট মুভছ ফ্ৰম পভাৰ্টি টু এপাথি টু গ্ৰীড এণ্ড টু ইনজাষ্টিছ। আৰু সিহঁতে অন্তহীনভাৱে সেই ঘটনাটো কয় যিটো দৰিদ্ৰতাৰ পৰা উদাসীনতা, লোভ আৰু অন্যায়ৰ জগতখনলৈ সিহঁতক লৈ যায়। লিচনিং টু দেম আই চি টু ডিষ্টিং ৱৰ্ল্ডছ, আৰু সিহঁতৰ কথাখিনি শুনি লৈ পিনি মই দুখন পৃথিৱী দেখিবলৈ পাইছোঁ। ওৱান অফ দ্য ফেমিলি caught in a web of poverty, burdened by the stigma of caste in which they are born. এটা হৈছে যিটো পৰিয়াল দৰিদ্ৰতাৰ ক্ষেত্ৰতে দৰিদ্ৰতাৰ বোজা লৈ পিনি জন্ম হয়, সৰু ল'ৰা ছোৱালীবোৰ কি হয় দৰিদ্ৰতাৰ বোজা লৈ জন্ম হয় আৰু সেই দৰিদ্ৰ পৃথিৱীখনতে থাকিব লগা হয়, তেনেকৈ যি মিডলমেনসকলে শোষণ কৰে তেওঁলোকক। দ্য আদাৰ এ ভিচিয়াছ চাৰ্কেল অফ দ্য চাহুকাৰ্ছ, দ্য মিডলমেন, দ্য পুলিচমেন, আৰু আনটো হৈছে এটা নিষ্ঠুৰ দল যিটো চহুকাৰ্ছসকল, মিডলমেনসকল, পুলিচমেনসকল, দ্য কিপাৰ্ছ অফ ল', দ্য বিউৰ'ক্ৰেটছ এণ্ড দ্য পলিটিচিয়ানছ, আৰু পলিটিচিয়ানছসকল, আমোলা বিষয়াসকল, আইন ৰক্ষকসকল, এওঁলোক সেইটো এটা শ্ৰেণী তেনেকৈ বুলি কৈছে, দুটা শ্ৰেণী দেখিছোঁ বুলি কৈছে নহয় লিখকে। টুগেডাৰ দে হেভ ইম্প'জ দ্য বেগেজ অন দ্য চাইল্ড ডেট হি কেনট পুট ডাউন, আৰু সিহঁতে সেই সৰু সৰু ল'ৰা ছোৱালীৰ পিঠিটো এটা বোজা জাপি দিয়ে যিটো বোজা সেই ল'ৰা ছোৱালীবিলাকতে নমাব নোৱাৰে। বিফৰ হি ইজ এৱাৰ হি একচেপ্ট ইট এজ নেচাৰেলি এজ হিজ ফাদাৰ, আৰু সেই ক্ষেত্ৰত অলপ সজাগ হোৱাৰ আগতে তেওঁলোকৰ দেউতাকৰ গোটেই স্বাভাৱিকভাৱে সেই কণ্ডিশ্যনটোক একচেপ্ট কৰি লয়। টু ডু এনিথিং এলছ উড মিন টু ডেয়াৰ, কিবা এটা কৰিবলৈ যোৱাটো সেইটো সাহসৰ কথা আহি পৰে। এণ্ড ডেয়াৰিং ইজ নট পাৰ্ট অফ হিজ গ্ৰ'য়িং আপ, হুৱেন আই চেঞ্চ এ ফ্লাছ অফ ইট ইন এ মুকেজ আই এম চিৰ, আই ৱান্ট টু বি এ মটৰ মেকানিক। ইয়াতে কৈছে আৰু সাহস কৰাটো তেওঁৰ ডাঙৰ হোৱাৰ অংশ নহয়। টু ডু এনিথিং এলছ উড মিন টু ডেয়াৰ এণ্ড ডেয়াৰিং ইজ নট পাৰ্ট অফ হিজ গ্ৰ'য়িং আপ, হুৱেন আই চেঞ্চ এ ফ্লাছ অফ ইট ইন মুকেশ আই এম চিৰ, আই ৱান্ট টু বি এ মটৰ মেকানিক। আৰু এই মুকেশে যে কয় মই এজন মটৰ মেকানিক হ'ব বিচাৰোঁ বুলি, সেই কথাটো যেতিয়া কয় কবিয়ে লিখকে খুব ভাল পায় তাৰমানে সেই কথাষাৰ, তেওঁ আনন্দিত হয়। হি উইল গ' টু এ গেৰেজ এণ্ড লাৰ্ণ, সি এটা গেৰেজলৈ যাব আৰু শিকিব। বাট দ্য গেৰেজ ইজ এ লং ৱে ফ্ৰম হিজ হোম, কিন্তু সি যিটো গেৰেজত যাম বুলি কৈছে সেই গেৰেজটো বহু দূৰ, তাৰ ঘৰৰ পৰা বহু দূৰত অৱস্থিত। আই উইল ৱাক হি ইনচিষ্ট, আৰু সি জোৰ দি লৈ পিনি কয় যে মই খোজকাঢ়িয়ে যাম। ডু ইউ অলছ' ড্ৰিম অফ ফ্লাইং এ প্লেন, হি ইজ ছাডেনলি চাইলেণ্ট। তাৰপিছত লিখকে সোধে যে তুমি প্লেন উৰুৱাটো কিবা সপোন দেখা নেকি? তেনেকৈ
বুলি লিখকে সোধে হি ইজ ছাডেনলি চাইলেণ্ট আৰু সি হঠাতে অলপ সময়ৰ কাৰণে ঠাণ্ডা হৈ দিয়ে চাইলেণ্ট মনে মনে থাকে নো হি চেইজ সি কয় যে নাই ষ্টেয়াৰিং এট দ্য গ্ৰাউণ্ড মাটিৰ তললৈ চাই লৈ পিনি সি নাই 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 তেনেকৈ বুলি কয় ইন হিজ স্মল মামা দেয়াৰ ইজ এন embarrassment that has not yet turned into regret. He is content to dream of cars that he sees hurtling down the streets of his town. Few airplanes fly over Fujabat. আৰু সি কাৰ চলোৱাটোৱে সপোন দেখে কাৰণ সি যিডোখৰ ঠাইত থাকে সেই ঠাইৰ ৰাস্তাত কাৰৰ শব্দহে শুনা পায় গাড়ী চলা শব্দহে শুনা পায় তাত কোনো এৰোপ্লেন চলাই সি শব্দ শুনা পোৱা নাই ফিউ এয়াৰপ্লেনছ ফ্লাই অভাৰ ফিউজাবাট খুব কমেই তাৰমানে নাই বুলি ক'ব পাৰি ফিউজাবাটত প্লেন উৰা তেনেকৈ সিহঁতে দেখাই নাই গতিকে সি এজন মটৰ মেকানিকে হ'ব বিচাৰে তো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ